বাগালে সকলোকে নমস্কাৰ মই ৰাজনাথ এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো ফেসবুকৰ বিষয়লৈ যিমানখিনি বাৰু সিমানখিনি আপোনালোকক জনাই যাবলৈ চেষ্টা কৰো যদি ভিডিঅ'টো ভাল লাগে প্লিজ ভিডিঅ'টো এবাৰ শেয়াৰ কৰি দিব সকলোৱে কথাখিনি গম পাব আৰু যদি নতুনকৈ মোৰ ভিডিঅ' চাই আছে ফলো নকৰাকৈ নাযাব যদি আপুনি ফলো নকৰাকৈ যায় বহু কথা আপুনি মিছ কৰিব গতিকে বৰ্তমান বেছি দেৰি নকৰো ইয়াতে আপোনালোকে যেটো এটা দেখি আছে ইয়াতে চাওক একেখন ফটোকে তিনিটাকৈ ষ্টেপত লগোৱা হৈ আছে মানে সেম ধৰি লওক এটা কবলৈ গলে এখন ফটোৱে তিনি ভাগ কৰি দিছে সেম এখন ফটো নহয় এটো এটা হৈছে ভিডিও আপোনালোকে এটা ধুনিয়াকৈ বুজাই দিও বহু মানুহ আছে এনেকুৱা আগতে যদি ভিডিওটো ভাল লাগিছে তেতিয়া হলে শেয়াৰ কৰিব আৰু আপোনালোকৰ কমেন্ট কৰিব লগিয়া আছে যদি একে ভিডিওটো শেষতহে কমেন্ট কৰিব ভিডিওটো ৰিলেটিভ লৈহে কমেন্ট কৰিব নহলে এনে বেকাৰ আপোনালোকে নহচিব আৰু বেকাৰ বিপদত নপৰিব আগতীয়াকৈ কৈ দিছো বেছি দেৰি নকৰো আৰু ইয়াতে এটা যি আপোনালোকে স্ক্ৰিনটো দেখি আছে এটো চাওক ইয়াতে গোটেইখিনি আপোনালোকৰ সেম দেখাই আছে এটো সেম মানে আছে এটা ভিডিও ঠিক আছে এটা ভিডিও বা এখন এটা ফটো ধৰি লওক আপোনালোকে এটা ভিডিও কৰিছো এটো হৈছে ভিডিও ওপৰত লিখা হৈ আছে আপোনালোকে চাই লওক এটো ভিডিও ইয়াত ধুনিয়াকৈ লিখা হৈ আছে ভিডিওটো এতিয়া ফেসবুকে নিজে মানে কি আৰু ইয়াত দি দিছে আপোনালোকক বুজাই কৈ দিছে ফেসবুকৰ যদি যিখিনি গাইডলাইন আছে সেইখিনি যদি নামানে তেতিয়া হলে আপোনাৰ একাউন্টটো গুছি যাব ধুনিয়াকৈ কৈ আছো বুজি লওক আৰু বুজিবলৈ চেষ্টা কৰক ভিডিওবোৰ সম্পূৰ্ণ চাওক আৰু কিমান বুজাম আপোনালোকক ইমান ধুনিয়াকৈ হয়তো আপোনালোকক কোনো নবুজাব গতিকে অকন বুজি শুনি লৈহে আপোনালোকে ফেসবুকত কাম কৰক যদি ফেসবুকৰ ফালৰ পৰা পইচা পাম বুলি ভাবে তেতিয়া হলে ভালদৰে বুজি শুনি লৈহে আপোনালোকে কাম কৰক যদি খুজতি মাইব আহে বলে হাতৰ খুজতি বাছে পালো যিকিনো ঢাল দিলো এই আঙুলি খুজতিটো এনে বেছি হৈ থাকে জানে যিকোনো কাম কৰি থাকা যায় গতিকে ধুনিয়াকৈ চাই লওক এতিয়া চাওক ধুনিয়াকৈ কৈ দিছো চাওক ইয়াৰ কাৰণটো হৈছে ফেসবুকে আপোনালোকক কৈছে যে জুনে এটা ভিডিও আপলোড কৰিলে মই এতিয়া এটা ভিডিও আপলোড কৰিলো নহয় সেই ভিডিওটো ডাউনলোড কৰি জুনে আকৌ বেছিকৈ প্ৰচাৰ কৰি আছে তেওঁলোকৰ একাউন্ট বিলাকত প্ৰবলেম হ'ব অৰিজিনাল জনৰ কিন্তু একো নহয় এটা মই আপোনাক কৈ দিছো চাওক দে এজন হৈছে অৰিজিনাল এটো ভিডিও যে আপলোড কৰিলে একৰা কি হৈছে মই এটা एग्जांपल দিছো মই এটো ভিডিও আপলোড কৰিছিলো এই এক নম্বৰটো মই আপলোড কৰিছিলো এক নম্বৰটো মই আপলোড কৰিছিলো দুই নম্বৰত আপুনি কি কৰিলে আপুনি মোৰ ভিডিওটো ডাউনলোড কৰিলে হয়তো আপুনি ৰিঅ্যাকশন ভিডিও বনাইছে নহয় কিবা আপুনি আপোনাৰ ভয়েস টাইপ কৰিছে তাত মোৰ ভয়েসটো কাটিছে আপোনাৰ ভয়েসটো টাইপ কৰিছে এই দুই নম্বৰটো হল আপোনাৰ ঠিক আছে আপুনি আপলোড কৰিলে তিন নম্বৰতে আকৌ কি কৰিলে আপুনি চাইছে ধৰক বেলেগ এজনক কৈছে আপোনাক কোৱা নাই বেলেগ এজনক কৈছে তিন নম্বৰ এটা কি কৰিলে আপুনি ধুনিয়াকৈ মোৰ ভিডিওটোকে আকৌ ধুনিয়াকৈ ডাউনলোড কৰি আপোনাৰ হয়তো ভয়েস দিছে আপুনি কিবা কৰিছে এনে ধৰণে ধৰক এজন দুজনকৈ মানে কি আৰু শ মানুহে মোৰ এটো ভিডিও আপলোড কৰি আছে ভিডিও সবে নিজৰ জনপ্ৰিয়তা পাবৰ কাৰণে মোৰ ভিডিওকে ইউজ কৰি মানে তেওঁলোকে ভিডিও মানে কি আৰু ভাইৰাল কৰি ভিউজ লৈ আছে আৰু তেওঁলোকে ধৰক ফেসবুকৰ ফালৰ পৰা কিবা এটা ইনকাম কৰি আছে সকলো বিলাক বন্ধ হৈ যাব আপোনালোকৰ একাউন্ট বন্ধ হৈ যাব মই আপোনাক ডাইৰেক্ট কৰিছো যদি বুজি পায় তেতিয়ালে বুজি লওক যি সকলে ৰিঅ্যাকশন ভিডিও বনাই আছে তেওঁলোকৰ কাৰণে এইটো ভিডিও একেবাৰে পাৰফেক্ট ভালদৰে বুজি লওক আপোনালোকে ইয়াত যদি আপোনালোকে ইয়াত যদি মানে কি আৰু বিশ্বাস হোৱা নাই ফেসবুকৰ কিছু গাইডলাইন চাবলৈ যাওক তাতে আপোনালোকে গম পাব সকলোকে অনুৰোধ জনাইছো মোৰ বৰ্তমান যি সকল শুভাকাংক্ষী আছে মোক ভালপোৱা অনুৰাগী সকলক কৈছো মোৰ বন্ধু বান্ধৱী সকলোকে কৈছো আপোনালোকে যদি ৰিঅ্যাকশন ভিডিও বনায় তেতিয়া হলে সেইবোৰ বাদ দিয়ক অনলি নিজৰ টপিকতে আনক ফেসবুকে সাফ মানা কৰি দিছে আপোনালোকে যদি বেলেগৰ ভিডিও ক্লিপ কৰি আপোনালোকৰ ফেসবুকত যদি ঢালি থৈ দিছে ফটোৱে হওক ভিডিওৱে হওক যিদিনাখনে আপোনাক ভেৰিফিকেশন কৰিব সেইদিনাখনে আপোনাৰ একাউন্টটো মানে ডাইৰেক্ট জহন্নামে যাব গতিকে খুব সুন্দৰকৈ যিমানখিনি পাৰো সিমানখিনি আপোনালোকক বুজাই দিছো আৰু ইয়াৰ পৰাও যদি এখিনি সোৱাৰ পিছতো যদি আপোনালোকে হেমতে কাম কৰি থাকে তেতিয়াহলে এটো আপোনালোকৰ কথা চাওক এইখিনি বস্তু আপোনালোকক মানে কি আৰু কেতিয়ালৈকে থাকিব এটো যদি আপোনালোকে বস্তুটো এনে ধৰণে যদি ভিডিও প্ৰথমৰ পৰা আপোনালোকে বনাই আছে আপোনালোকে কিন্তু কন্টেন্ট মনিটাইজেশনটো পোৱাটো সম্ভৱ হ'ব হয়তো পালেও কিন্তু আপোনালোকৰ এৰ্নিং সকলোবিলাক বন্ধ কৰি দিব এবাৰ যদি ফেসবুকত তানিকাৰ যদি বন্ধ কৰি দিয়ে ফটককে এটো মানিকৰ খোলা অসুবিধা হৈ যাব আপোনালোকৰ কাৰণে গতিকে সঁচা তথ্য দি সঁচা ফেস দি মানে নিজৰ ফেস দি নিজৰ কথা দি আপোনালোকে ভিডিও বনাবলৈ আৰম্ভ কৰক আৰু এইবিলাক আনঅৰিজিনাল কন্টেন্ট আপলোড কৰাটো একেবাৰে বাদ দিয়ক
ভিডিওটো শেষত কম যদি ভাল লাগিছে প্লিজ ভিডিওটো শ্বেয়াৰ কৰি দিব কাইলৈ আকৌ এটা নতুন ভিডিও লৈ আপোনালোকৰ লগত আকৌ এনে ধৰণে কথা পাতিবলৈ চেষ্টা কৰিম আজিলৈ বাই সকলোকে